ওয়াজেদ আলী চৌধুৰীৰ লগত আহোঁতে আমি 2 ঘণ্টা নাৱৰে আহি থাকোঁতে যিকেইজন ব্যক্তি আহিছে কি কথা পাতিছোঁ আপোনালোকে সুধিবচোন। কিমানত জিকিম, কিমানত হাৰিম, সেইবিলাক কথা পতা নাই। মই পাতিছোঁ যে মোৰ ফকীৰগঞ্জৰ, মোৰ চাউথ চালমাৰ মানুহৰ কেনেকৈ উপাৰ্জনটো বাঢ়ে, কেনেকৈ মানুহে ভালকৈ ঘৰখন চলে, ল'ৰা ছোৱালী কেনেকৈ চলিব পাৰে। মোক এজন সাংবাদিকে সুধিলে যে এটা সমস্যা ঠিক কৰি দিয়ক, হৈ যাব। আৰু কি সমস্যা? আপোনালোকৰ নদী ভাঙা সমস্যা। চাওকচোন আমাক কিমান হেঁচা দিছে। জীৱনক লৈ টানা টানি ল'ৰা ছোৱালীক লৈ আমি চিন্তা কৰিব লাগে। এনে সমস্যাই আমাক আগুৰি ধৰিছে যে অকল নাও আমাৰ এই নদী ভাঙা সমস্যাটো সমাধান হৈ গ'লে হৈ যায় আৰু একো নালাগে। এইবাৰ ফকীৰগঞ্জে নালাগে, আপোনালোকৰ এই সমষ্টি যদি আল্লাহ তাআলাই আমাক সহায় কৰে, অলপ ভাল ভাল ওপৰত আপোনালোকে চিন্তা চৰ্চা কৰিব। মই মুখেৰে কোৱা নাই, মই কামেৰে কৰাম। মই তেওঁলোকক দেখাইছো যে কেনেকৈ আমাৰ মানুহৰ উপাৰ্জন বাঢ়িব। কাৰণ আমাৰ মানুহৰ উপাৰ্জন বাঢ়িবৰ কাৰণে চৰকাৰ নালাগে, ৰাইজ। কাৰণ কৰ্ম কৰি খায় আমাৰ মানুহে। টিভিত দেখিছে, মই কৈছো কথাবিলাক যে গুৱাহাটীত যিমান ওখ ওখ বিল্ডিং বিলাক বনাইছে সব চাউথ চালমাৰা, ধুবুৰী, গোৱালপাৰা, এই যে ঘৰ বনাওঁতে যে পাইলিং কৰে, আমাৰ এই এক্সপাৰ্ট বিলাকে গৈ পেলাই পাইলিং কৰি ডাঙৰ ডাঙৰ ওখ ঘৰবিলাক বনাইছে। টেকনিকেলি চাউণ্ড আমাৰ ল'ৰাবিলাক। এই যে মুখ্যমন্ত্ৰী ঘৰত ধুনীয়া ধুনীয়া কাৰ্পেট গ্ৰাছ লগাইছে, ৰাতিপুৱা উঠি খোজ কাঢ়ে, সেই কাৰ্পেট গ্ৰাছ আমাৰ বৰপেটাৰ কলগেছিয়াৰ আমাৰ মানুহৰ দৰে লগাইছে ৰাইজ। সেই কথাবিলাক আমি ভালকে চিন্তা চৰ্চা কৰিব লাগিব। আমি কৈছো যে আজি আপোনালোকৰ ফূৰ্তি কৰিবলৈ মই অহা নাই। আল্লাহ তাআলা নাৰাজ হ'ব যে 4 জুন তাৰিখে ৰিজাল্ট দিব, এতিয়াই তেওঁলোকে ফূৰ্তি কৰিছে। আমি ফূৰ্তি নকৰো। 7 তাৰিখে নিৰ্বাচন হ'ল, এতিয়া ইভিএমত কথাবিলাক ৰাইজৰ যিটো ৰায় সেইটো বন্ধ হৈ আছে। আল্লাহ তাআলাই 4 জুন তাৰিখে যেতিয়া আমি ৰিজাল্ট দিব, তেতিয়া আমি তাত আনন্দ কৰিম ইনশাআল্লাহ। জিকিম নহয়, অন্য কিন্তু জিকাৰ আগতে আমি এইবিলাক কথা নাপাতো। কোনে কিমানত জিকিম, কি কথা, সেইবিলাক নাপাতো। আজি আমি কৰিম যে আপোনালোকে কৰা কষ্টটোৰ কাৰণে মই কংগ্ৰেছ দলৰ ফালৰ পৰা ওয়াজেদ আলী চৌধুৰী, আমি আফতাবুদ্দিন উল্লাহ, আমি সকলো আহি আপোনালোকক শুক্ৰিয়া আদায় কৰিছো, কৃতজ্ঞতা কৰি দিছো, আপোনালোকক ধন্যবাদ দিছো যে বহু কষ্টৰ বিনিময়ত বহু দিনৰ পিছত 15 বছৰৰ পিছত ৰাইজে অকমান হাঁহিব বিচাৰিছে, অলপ পোহৰ দেখিছে। এই যে পোহৰ দেখিছে, এই পোহৰে যথেষ্ট নহব। এজন এমপি হৈ গ'ল, আপোনালোকৰ হৈ গ'ল নেকি কাম? কাম হোৱা নাই নহয়। আমি এইবাৰ ইমান আনন্দ নকৰো, আনন্দ কৰিম, ইমান আনন্দ আমি নকৰো। কাৰণ আনন্দ কৰিম সেইদিনা যিদিনা চৰকাৰখন ইয়াৰ পৰা গৈ, সেইকাৰণে অলপ অলপকে আমি হাঁহিম, যাতে হাঁহিটো আমাৰ দীঘলীয়া হয়, 2026ত আমি হাঁহিব পাৰোঁ। এতিয়া আমি ইমান ফূৰ্তি আমি নকৰো। কিন্তু এতিয়া কি কথা পাতিম? এইকেইটা দিন আমি খুচুৰা কথা পাতিম নেকি? যে কোনে ভোট দিলে, কোনে নিদিলে, সেইবিলাকতো কলো। আমি ইউডিএফৰ কথা কলো, আমি এজিপিৰ কথা কলো, এজিপি আমাক কলে, আপোনালোকেতো সিদ্ধান্ত ললে ইনশাআল্লাহ 4 জুনত তাৰিখে যি হয় হ'ব। এতিয়া কি কথা পাতিম? এতিয়া ৰাইজৰ সমস্যাবিলাকৰ কথা পাতিম। কি কি সমস্যা আছে, কেনেকৈ সমাধান কৰিম। আজি আপোনালোকে ইয়াত ফকীৰগঞ্জত আহিছে, মিটিং কৰিছে, কংগ্ৰেছৰ সভা, ভোট দিছো, জিকিব বুলি ভাবিছে, ব্লক কংগ্ৰেছৰ মানুহ আহিছে, আনন্দৰে আছে। কিন্তু ঘৰত গৈ যেতিয়া লাইটৰ বিলখন দেখিব, তেতিয়া আপোনালোকৰ মনটো বেয়া লাগি যাব। যোৱা মাহত 200 টকা আহিছিল, এবাৰ 2000 টকা আহিল, হয়নে নহয়? লগে লগে মনটো বেয়া লাগিব নালাগে যে মোৰ হাতত পইচা নাই, মই ক'ৰ পৰা দিম? মোৰ ল'ৰাটো পৰীক্ষা আছে, ক'ৰ পৰা পঢ়িব? লাইট যদি কাটি দিয়ে 200 টকা বিল 2000 টকা আহিব। এতিয়া সেই কথাবিলাক কেতিয়া পাতিম? আমি এতিয়া পাতিব লাগিব। চৰকাৰক হেঁচা দিব লাগিব যে এইবিলাক অত্যাচাৰ বাদ দিয়ক আপোনালোকে। সেইকাৰণে মই কষ্ট কৰি আপোনালোকৰ ওচৰলৈ আহিছো, সজাগ কৰিবৰ কাৰণে। অকল সেইটোৱে নহয়, এইকেইটা দিনত, এই 3-4 দিনত ইমান বস্তুৰ দাম বঢ়াইছে, ভাবিব নোৱাৰে আপোনালোকে। বস্তুৰ দাম বাঢ়িছে নে নাই আপোনালোকে নিজে জানে। প্ৰত্যেকটো বস্তুৰ দাম বাঢ়িছে, খোৱা বস্তুৰ দাম বাঢ়িছে। সেইটো বাঢ়িছে,
মুখ্যমন্ত্ৰীয়ে বাহিৰলৈ গৈ বেয়া বেয়া কথা কৈ থাকোতে এতিয়া অৱস্থা নাইকিয়া হৈছে। এতিয়া আকৌ চৰকাৰীভাৱে ভাৰতবৰ্ষ পৃথিৱীত এনেকুৱা নাই, মদ বেছি খাব লাগে বুলি তেওঁলোকে এতিয়া পৰিকল্পনা কৰিছে। কৈছে নে নাই? খবৰ কওকচোন। চৰকাৰে কৈছে যে মদ বেছিকে খাব লাগে, মদ বেছিকে খাব লাগে বুলি চৰকাৰখনে কৰি আছে। আকৌ স্কুল বন্ধ কৰি দিছে। এখন স্কুল বন্ধ কৰা নাই, দুখন কৰা নাই, ৭,০০০ স্কুল বন্ধ কৰিছে। কেতিয়া পাতিম? আমি এইটোৱে পাতিব লাগিব। সেইকাৰণে চৰকাৰক বাধ্য কৰিব লাগিব যে চৰকাৰ আপোনালোকে এইবিলাক অত্যাচাৰ বন্ধ কৰক। ৪ জুন তাৰিখে যি হ'ব ইনশাআল্লাহ হৈ থাকিব। এই কথাখিনি পাতিবৰ কাৰণে আমি আহিছো। মোক টিভিত দেখিছে ন, অহাকালি টিভিত মোৰ ইণ্টাৰভিউ আছে। আকৌ কম যে সেইবিলাক কথা বাদ দিয়ক, এতিয়া ৰাইজৰ সমস্যাৰ কথা পাতক। মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিল্লী বম্বেত গৈ বিভিন্ন ধৰণৰ বেয়া বেয়া কথা কৈ আছে আৰু ইলেকশ্যনৰ সময়ত ধুবুৰীত আহি মিয়াৰ ভোট লাগে বুলি ভিক্ষা খুজি আছে। কৈছে ন? আকৌ তাৰ আগতে কৈছে মিয়াৰ ভোট নালাগে। এইবিলাক কথা আজি নকওঁ। সমস্যা সমাধান কৰিব লাগিব চৰকাৰে। উশাহ ল'ব নোৱাৰা হৈছে মানুহে। সেইকাৰণে মই ৰাইজ আজি আপোনালোকৰ ওচৰলৈ আহিছো কেৱল কৃতজ্ঞতা জনাবৰ কাৰণে, কেৱল ধন্যবাদ জনাবৰ কাৰণে। ৪ জুনৰ পিছত আপোনালোকৰ ইয়াত প্ৰথম গৰাখহনীয়া সমস্যা ৱাজেদুল চৌধুৰীৰ লগত সেই কথাকে আমি পাতি আছো যে ইয়াৰ স্কিম কেনেকে ল'ব লাগে। দোৱা কৰক, যদি দিল্লীত আমাৰ চৰকাৰ আহি গ'ল, মই ৱাদা কৰিছো এই সমস্যা প্ৰথম পৰ্যায়ত আমি সমাধান কৰিম। কিন্তু অকল এইটো সমস্যাৰ সমাধান কৰিলে নহব। ৰাইজ, আমাৰ ল'ৰা ছোৱালীয়ে ভালকে পঢ়িব লাগিব। পঢ়াৰ কাৰণে দুখীয়া মানুহবিলাকৰ হাতত পইচা থাকিব লাগিব। খেতিৰ দ্বাৰা আমাৰ পইচা উপাৰ্জন কৰি কেনেকৈ ডাবল ইনকাম কৰিব পাৰে যে মই পাতিছো এই লোকসকলক। কেনেকৈ মাকৈ খেতি কৰিব লাগে, কেনেকৈ বাহিৰত এইবিলাক পাতিম পিছত, আজি এইবিলাক আশা নিদিওঁ। কিন্তু মই আজি আপোনালোকক কৈছো যে মানসিকভাৱে আমি অকমান ধনী